এটা ফোন কলৰ ৰেকৰ্ডিং দিয়ে উদমালে আচলতে এছআৰৰ নামত কি চলিছে। হ্যালো হ্যাঁ অমল দা হ্যাঁ কুতি বাড়িত না কুতি বাড়িত তো নাই অলপ বাহিৰত বাইরত আছে এই ৰাস্তাটোত ক খবৰ চবৰ খবর সবর ভাল তোর আছো কোনো রাস্তায় পাওয়ান কি কয় ওই যে আউয়াল মসজিদ নামের মানুষ চিনি সসলা পাড়ার কি আউয়াল মসজিদ আবুয়াল মসজিদ কি জান চিনা পাস হ্যাঁ তার মানে ওই যে হ্যাঁ এসআর যে হয়ে আছে না হ্যাঁ হ্যাঁ তো এসআর এর ওই তোর নাম দিয়ে কমপ্লেন করাইছে তুই তো না জানিস মানুষটা চিনাও না পাইস মুই কি মেচিনি মানে আমার সাগাই মানুষ না হয় নেকি গোষ্ঠী মানসি তোর নাম দিয়া মই কমপ্লেন কেনে মই কি জানো মই অলপ আগত এটা খবৰ পালোঁ, দুপৰীয়াৰ পৰাই খবৰটো পাই আছোঁ যে বিলাচীপাৰা 10 নং বিলাচীপাৰা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা এছআৰৰ নামত আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু মানুহৰ ওপৰত এটা মানে টৰ্চাৰ হৈ আছে। কেনেকুৱা টৰ্চাৰটো হৈ আছে, BLOবিলাকতো অলৰেডি সিহঁতৰ যিটো ছাৰ্ভে দিছিল, অলৰেডি এছআৰৰ নামত যিটো ছাৰ্ভে বা এইটো কৰা অলৰেডি BLOবিলাক সমাপ্ত কৰিছে। কিন্তু ইতিমধ্যে BLOবিলাকৰ ওচৰত এটা সিহঁতৰ গ্ৰুপত এটা মেছেজ আহিছে যে এইকেইটা মানে যাৰ BLO যাৰ আণ্ডাৰত যিখিনি গাঁও আছে সেই গাঁওবিলাকত কিছুমান মানুহৰ ওপৰত কমপ্লেইন আছে আৰু কমপ্লেইন আছে বুলি সেইকেইটা মানুহৰ ফৰ্ম 7ত ভেৰিফাই কৰিব দিছে। কিন্তু দেখা গৈছে যে সেইকেইটা মানুহ অলৰেডি সেইটো জেগাৰ বাসিন্দা, বহুত যুগৰ পৰা ভোট দিয়া আহি আছে আৰু অলৰেডি এছআৰত সিহঁতৰ ভেৰিফাই অলৰেডি হৈ গৈছে, এছআৰত ভেৰিফাই হৈ গৈছে। যেনেকুৱা ইয়াতে আছে হাছান আলী যে আছে তাৰ দেউতা আছে, তাৰ দেউতাৰ নাম মই ইয়াতে লিখি ৰাখিছোঁ, তাৰ আব্দুল আৱাল মজিদ শ্বেখ, তেওঁৰ ঘৰ হ'ল চচলাপাৰা। গোটেই চব মানুহ জানে, বহুত বুঢ়া মানুহ এজন। তেওঁৰ নামত কমপ্লেইনটো আহিছে। কোনে কমপ্লেইনটো কৰিছে? কমপ্লেইনটো কৰিছে আপোনাৰ অমল মদক বুলি চৈবাৰী টি এষ্টেটৰ ল'ৰা। অথচ অমল মদকক আমি ফোন কৰি এতিয়া গম পালোঁ যে অমল মদক মানে আব্দুল আৱাল মজিদক চিনাই নাপায়, গমেই নাপায়। হয়তো তেওঁৰ ভোটাৰ ID, তেওঁৰ যিটো DBT নাম্বাৰ আছে সেইটো আমি চব কালেক্ট কৰিলোঁ যে তেওঁ কমপ্লেইন কৰিছে। এনে বিৰুদ্ধে তেওঁ কমপ্লেইন কৰিছে। তাৰপিছত সেই আব্দুল মজিদ শ্বেখৰ BLO অলৰেডি BLOৰ ওচৰত আহিছে লিষ্ট যে তেওঁৰ ফৰ্ম 7 ভেৰিফাই কৰিব দিব লাগে। ফৰ্ম 7 ভেৰিফাই কৰা মানে তেওঁৰ নামটো অলৰেডি কাটেল হৈ যাব। ইয়াতে দেখা গৈছে বিভিন্ন অঞ্চল, যেনেকুৱা ৰাঙামাটি GPৰ কাঠালগুৰিৰ আকলিমা খাতুন, জাকিনুৰ ইছলাম, মকছাদুল হক, আনোৱাৰা খাতুন, এইকেইটা নামৰ ওচৰত বিলাচীপাৰা অমিত ৰায় নিদানী বাৰ্ণীতাৰা GPৰ নিদানীৰ অমিত ৰায়ে কমপ্লেইন কৰিছে। আকৌ দেখা গৈছে যে আকৌ কাঠালগুৰি গাঁৱৰ ইছমাইল হুছেইন, জাহাৰা বিবি, এইবিলাক নামৰ ওপৰত ননীবালা ৰায় বুলি এজনে কমপ্লেইন কৰিছে। কিন্তু আমি প্ৰমাণ সহকাৰে দিব পাৰোঁ এই যে অমিত ৰায়, ননীবালা ৰায় সিহঁতে নাজানে। যেনেকুৱা আমাৰ যে মদক ডাঙৰীয়া অমল মদক ভাই, তেওঁ কৈছে মই কমপ্লেইন কৰাই নাই, মই নাজানো। তেনেহ'লে তেওঁৰ ভোটাৰ IDটো আমাৰ এই অফিচাৰবিলাকে কেনেকৈ ব্যৱহাৰ কৰি চবকেইটা কমপ্লেইনকাৰী মুছলিম, কমপ্লেইনকাৰী হিন্দু মানুহ আৰু যিবিলাকৰ নামত কমপ্লেইন কৰিছে সেইকেইটা মানুহবিলাক চব আমাৰ ইয়াৰে সংখ্যালঘু মানুহ। এইটো কি বুজাইছে আপোনালোকে গম নাপায়? এইটো BJP RSSৰ যিবিলাক কৰ্মকৰ্তা আছে সেইবিলাকে অফিচাৰক হেঁচা দি এইবিলাক নামৰ ওপৰত কমপ্লেইন কৰি এইবিলাক মানুহক ফৰ্ম 7 ভেৰিফাই কৰি এইবিলাকৰ মানুহৰ নাম কৰ্তন কৰাৰ যে একদম ঘৃণা সাজিছ এইটো চৰকাৰে ৰাচিছে। আৰু এই বিলাচীপাৰা ইলেকশ্যন কমিশ্যনাৰক মই ধিক্কাৰ জনাওঁ যে এনেকৈ কেনেকৈ হ'ব পাৰে। এটা যধে মধে মানুহ, চাপৰ গ্ৰামৰ মানুহ, মই ৰাঙামাটিৰ মানুহৰ আব্দুল আৱাল শ্বেখৰ নামত কমপ্লেইন দি দিলোঁ, তাৰ মানে তেওঁ বহিৰাগত হৈ গ'ল। তেওঁৰ 7A ফিল আপ কৰিব লাগে, ফৰ্ম 7 ফিল আপ কৰিব লাগে আৰু তেওঁৰ নাম কাটেল কৰিব লাগে। এনেকৈ যদি ভোট কাটেল হয়, প্ৰত্যেকটো GP প্ৰত্যেকটো ৱাৰ্ডত 20টা 30টাকৈ নামৰ ওপৰত কমপ্লেইন আহিছে। কমপ্লেইনকাৰী কোন? যদি কোনোবাই নামত কমপ্লেইন দিলেই যদি তাৰ নামটো ভোটৰ পৰা কৰ্তন হৈ যায়, তেনেহ'লে ইলেকশ্যন অফিচাৰৰ কি দৰকাৰ আছে? BLOৰ কি দৰকাৰ আছে? ছাৰ্ভেৰ কি দৰকাৰ আছে? মই চাবানা আক্তাৰ
মই চাবানা আক্তাৰ মই মুন্না আজিজৰ নামত লক্ষীগঞ্জত কমপ্লেইন দিছোঁ মুন্না আজিজৰ নামত কমপ্লেইন আছে তেওঁ ইণ্ডিয়ান চিটিজেনশ্বিপ নহয় তেওঁৰ ভোটাৰ তেওঁ ভোটাৰ নহয় লক্ষীগঞ্জৰ তাৰমানে কি মই যিটো দিছোঁ সেইটো সঁচা তাৰমানে ইয়াতে কোনো আইন ব্যৱস্থা কোনো ইলেকশ্যন কমিশ্যনৰ যিটো ব্যৱস্থা এইবিলাক ব্যৱস্থা উৰ্ধত একো নাই ইয়াত একো নাই যিয়ে ইচ্ছা কমপ্লেইন কৰিব কমপ্লেইনটো সিহঁতে পৰ্টেলত আপলোড কৰি দিছে যে মদকে কমপ্লেইন কৰিছে ননীবালা ৰয় বাৰ্ণীতাৰা জিপিৰ নিৰানী গাঁৱৰ তেওঁ কেনেকৈ গম পায় কাঁঠালগুৰিৰ ইছমাইল হুছেইন জাহানাৰা বিবি চহৰ আলী এইবিলাক নামত কমপ্লেইন দিছে যে সিহঁতে কাঁঠালগুৰিৰ ভোটাৰ নহয় এতিয়া বিএলক প্ৰেছাৰ দিয়া হৈছে আপুনি ফৰ্ম 7 ছিগনেচাৰ কৰক ফৰ্ম 7 ছিগনেচাৰ কৰা মানে নাম কাটি যাওয়া কি বুজাব খুজিছে আৰে ভোট যদি খেলিব লাগে বিজেপি আৰে সিহঁতে ইমান গৰাখহনীয়া ৰোধ কৰিছে ইমান ডেভেলপ কৰিছে ৰাস্তা বনাইছে যিমান বহুত বোলে উন্নয়ন কৰিছে যদি ইমানেই উন্নয়ন কৰিছে আকৌ ভোট চুৰি কৰাৰ কি অৰ্থ আছে ভোট চুৰি কৰাৰ কি অৰ্থ আছে গতিকে এইবিলাক আমি মানি নলওঁ ধুবুৰী ডিষ্ট্ৰিক্টত আপোনালোকে জানে যে আমি এইটো লৈ যে আন্দোলন কৰিম আমাৰ আন্দোলন কৰা ৰাস্তা বন্ধ কৰিছে ধুবুৰী ডিষ্ট্ৰিক্টত ইতিমধ্যে মই শুনা মতে মই দেখিছোঁ 163 144 এইবিলাক জাৰি কৰি থৈ দিছে চাউণ্ড পলিউশ্যন হ'ব নোৱাৰে মানুহ গেডাৰিং হ'ব নোৱাৰে তাৰমানে সিহঁতে জানে যে আমি ভোট চুৰি কৰিছোঁ গতিকে আন্দোলন যাতে কৰিব নোৱাৰে অপজিশ্যনে যাতে ধৰিব নোৱাৰে গতিকে আমাৰ মুখ কেতিয়াও বন্ধ কৰিব নোৱাৰে ছ'চিয়েল মিডিয়াৰ দ্বাৰা হওক ইলেক্ট্ৰনিক মিডিয়াৰ দ্বাৰা হওক ঘৰে ঘৰে আপোনালোকে এইটো বস্তু এলাৰ্ট কৰি দিয়ক যিয়ে চিয়ে কমপ্লেইন কৰিব আৰু নাম কাটা যাব এনেকৈ কৰিব নাপায় যদি এনেকৈ হয় তেনেহ'লে ইয়াতে ভোট আমি বৰ্জন কৰিম ভোটে হ'ব নালাগে